Hi everyone! দেখিছেনে ইমানখিনি গাজৰ আৰু 1 কেজিমান ফ্ৰিজত পৰি আছে। মই তাকে সৰু কাটি ললো কিবা এটা বনাও বুলি নিজৰ ষ্টাইলত যি মন যায় তাকে কৰিম। আপোনালোকে চাওকচোন মই কি কৰিব পাৰো এই গাজৰখিনিৰ লগত আৰু খাব পৰা হয় নে নহয়। কাৰণে মই ঘি ললো আৰু ললো চেনি তিয়াই থৈছো almonds and cashew। চেনিখিনিও মই মিক্সিতে দি দিম লগতে গাজৰৰ লগতে দি দিম। মিক্সিত অলপ গ্ৰাইণ্ড কৰি লৈছো ফাৰ্ষ্টতে। চেনিৰ জোখটো মানে আপোনাক যদি মিঠা বেছি লাগে বেছিকৈ দিব আৰু কম লাগিলে কমকৈ দিব। গাজৰৰ মানে চাই পেলাই যিমান মন যায় আৰু সিমান দিব আৰু মই মিঠা বেছি নাখাওঁ মই কমকৈ দিওঁ। মিক্সিত মাৰি ল'লোঁ আৰু চেনিটো ইয়াৰ লগতে দিলোঁ মানে 4 টেবুলস্পুন অফ চুগাৰ দিব। তাৰপিছত মই কেৰাহী পাতি ল'লোঁ। এতিয়া ইয়াত ঘি দিম। ঘিটো মানে কি আৰু বহুত কমকৈ নিদিব, টেষ্টটো তেতিয়া ভাল নহয়। মইতো ঘিউটো বেছিকৈ ঘিউৰ স্মেল আহিব লাগে তেতিয়া খাই বেছি ভাল পাওঁ, সেইকাৰণে বেছি শকত হৈ গৈ আছে। 3 টেবুলস্পুন হৈ যাব এনফ। নাটছখিনি দি দিব অলপ ফ্ৰাই কৰাৰ পিছত। এনেকৈ অলপ দেৰি ফ্ৰাই কৰিব, খাবলৈতো জৰুৰ ভাল লাগিব। কৰ্ণ স্পেচিয়েলিষ্ট বনি আছে। এয়া আমাৰ পপকৰ্ণ ৰেডি। এইখিনি মই উঠাইছোঁ, এইখিনিত মই গাখীৰ নিদিয়াকৈ থৈ দিছোঁ। যোনে গাখীৰ নিদিয়াকৈ খাই ভাল পায় আৰু বাকীখিনিত মই 1 কাপ গাখীৰ দিম। এতিয়া হালোৱা ৰেডি হৈ গ'ল, খতম। বেছি টাইম নালাগিলে, 15 মিনিটছত কাম খতম। মজা হৈছে ন? দুইটা ভাল হৈছে খাবলৈ। কোনোবা শেষ কৰি দিম দে মই। শেষ কৰি দিয়া। ঠিক আছে। কৰা এইটো ভাল লাগিছে। এইটোও খাবা।